হেল্ল' মীনাক্ষী হিয়েৰ। আজি আকৌ এটা সৰু অনুভৱ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মোৰ অনুভৱটো হৈছে আমি যেতিয়া এটা মাখিয়ে আমাৰ 5 টকীয়া এটা চাহৰ কাপত পৰে, তেতিয়া আমি কি কৰোঁ? চাহকাপটো বেয়া হ'ল বুলি পেলাই দিওঁ। কিন্তু যেতিয়া আমি এবাটি ঘিউ উলিয়াই থওঁ, সেই ঘিউত একেটা মাখিয়ে পৰে, তেতিয়া কিন্তু আমি ঘিউ বাটি পেলাই নিদিওঁ, তাৰ পৰা মাখিটো আঁতৰাই দিওঁ। কাৰণ ঘিউ বাটি দামী আৰু চাহকাপটো সস্তীয়া। ঠিক সেইদৰে সমাজতো দুখীয়া চামটোক, যাৰ টকা নাই, তাক আমি কি কৰোঁ? সৰু সৰু ভুলতে হেঁচা মাৰি ধৰোঁ। আৰু যাৰ ক্ষমতা আছে, টকা আছে, সমাজত ধনী মানুহ, তাৰ কিন্তু হাজাৰটা ভুল থাকিলেও আমি সমাজত সদায় উচ্চ স্থান দিওঁ। এয়াই আমাৰ সমাজৰ প্ৰকৃত চৰিত্ৰ।